অম্বুবাচী বুলি ঘৰত সোমাই নাথাকি লগৰজনী আৰু মই ৰাতিতে আলোচনা কৰি ল'লোঁ যে ৰাতিপুৱা খুব পুৱাই গৈ পেলাই মাৰ আশীৰ্বাদ ল'ম। সেয়েহে আমি ঘৰৰ পৰা 4টা বজাত ওলাই আহিলোঁ আৰু আহি এতিয়া 4:45ত মা কামাখ্যাৰ গেট পালোঁ আৰু 5টা বজাত যি গতিকে গেট খুলি দিব এতিয়া বৰ্তমান ৰখি আছোঁ 5টা বজালৈকে আৰু বৰ্তমান 5:05 হ'ল আৰু এতিয়া গেট খুলি দিব। বহুত বেছি মানুহ নাই কিন্তু গেটখন নোখোলাৰ কাৰণে বহুত বেছি মানুহ থকা যেন লাগিছে। তো ৰাতিপুৱা দৰ্শন কৰিলে মানুহ খুব কম পোৱা যায়। তো সেয়েহে আমিও খুব পুৱাই আহিলোঁ আৰু বলকচোন ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মই ভাবিলোঁ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে সকলোখিনি দেখুৱাওঁ। তো সেয়েহে অকণমান ভিডিঅ' কৰিলোঁ আৰু শেষলৈকে চাই থাকক দিনটো কেনেকুৱা কি হয় গোটেইখিনি ভিডিঅ'ৰ জৰিয়তে দেখুৱাম আপোনালোকক। আমাৰ নীলাচল পাহাৰতো শ্বিলঙৰ দৰে ইমেজ ল'ব পাৰোঁ আমি। খুব ধুনীয়া এটা পৰিৱেশ চাওকচোন অকণমান সময়ৰ কাৰণে কেনেকুৱা লাগে যেন শ্বিলঙত আছোঁ কিন্তু নহয় এইটো নীলাচল পাহাৰৰে সৰু এটা পৰিৱেশ চাওক কিমান ধুনীয়া এটা মনোমোহা পৰিৱেশ। তো আমাৰ নীলাচল পাহাৰতো আমি এনেকৈ আমি খুব পুৱাই যদি আহোঁ এনেকৈ আমি এটা মানে পৰিৱেশ আমি ল'ব পাৰোঁ। সঁচাকৈ খুব ভাল লগা পৰিৱেশ। যি গতিকে পিছপিনেদি আহিছোঁ আৰু এই চিৰিকেইটা বগোৱাতে অকণমান ভিৰ ভাৰ যেন লাগিছে কাৰণ জেগাখিনি ঠেক আৰু আমি বৰ্তমান মাৰ ওচৰ পালোঁহি আৰু পোৱাৰ লগে লগে বৰষুণ আৰম্ভ হৈ গ'ল। ব'লক মাক দৰ্শন কৰোঁ। জয় মা কামাখ্যা। জয় মা কামাখ্যা। মাৰ আশীৰ্বাদ লোৱা হৈ গ'ল এতিয়া আমাৰ ঘৰলৈ বুলি ৰাওনা। ঘৰত উভতি যোৱাৰ সময়তে একদম সৰু ছোৱালী এজনী মানে পইচাৰ কাৰণে কিমান কষ্ট কৰিছে মানে কিমান মানুহৰ মন শুশ্ৰূষা কৰিবৰ কাৰণে তাই এইখিনি কৰিছে পইচাৰ কাৰণে। তো দেখি খুব বেয়াও লাগিছে আৰু তাইক এনেকুৱা দেখি মানুহবিলাকে সকলোৱে জুম পাতি চাইছে। তো তাৰে এজনৰ ময়ো আছিলোঁ। তো তাইক মানে নোচোৱাকৈ যোৱা নাই। তো সেইকাৰণে অকণমানেই ভিডিঅ' কৰিলোঁ দেখুৱাবৰ কাৰণে। তো আজিলৈ এইখিনি আছিলে। তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।